हेलो बंधुসকল सरकारे आमार कारणे एटा ललिपप आनिছে हे ललिपपটো হৈছে एनपीएसर ঠাইত আপোনালোকে यूपीएस ইউনিফাইড পেনশন স্কিমটো চুজ কৰিব পাৰিব গতিকে আপোনালোকে সিদ্ধান্তটো আপোনাৰ গতিকে আপোনালোকে ভাবি চিন্তি এবছৰ বা 6 মাহ সময় আছে এই 6 মাহ সময়ৰ ভিতৰত আপোনালোকে ভাবি চিন্তি ডিসিশনটো ল'ব এতে মই এনপিএস আৰু ইউনিফাইড পেনশন স্কিমৰ মাজত যেটো ডিফাৰেন্সটো আপোনালোকক দেখুৱাই আছো চাব গভৰ্ণমেণ্ট সেক্টৰত সাপোজ মোৰ কথাই কৈ আছো মই গভৰ্ণমেণ্ট সেক্টৰ স্কিমটো হৈছে 100% ষ্টেট গভৰ্ণমেণ্ট মোৰ ডেট অফ বাৰ্থ হৈছে 1996 ৰ 1 জানুৱাৰী আৰু মোৰ এক্সিস্টিং এনপিএস আছে বৰ্তমান 1,54,800 টকা আছে এক্সিস্টিং বৰ্তমানলৈকে মোৰ একাউণ্টত ইমানখিনি জমা হৈ আছে মই 2023 ৰ 1 জুনৰ পৰা চাকৰি কৰি আছো এতিয়া মোৰ মান্থলি কন্ট্ৰিবিউশন হৈছে 8000 সামথিং আছে কিন্তু মই 8000 ধৰি লৈছো মান্থলি কন্ট্ৰিবিউশন হৈ আছে হা তাৰপিছত মোৰ ৰিটায়াৰমেন্ট এজ হৈছে 60 ইয়াৰ এনপিএস ৰ অধীনত মই ক্যালকুলেশন কৰি আছো আপোনালোকে চাব মই 60 ইয়াৰতে মই গোটেখিনি হাৰি লম আৰু মোৰ এনুৱেল ইনক্ৰিজ ইন কন্ট্ৰিবিউশন আমাৰ হৈছে জুলাই আৰু ডিসেম্বৰত দুটা ডিএ ধৰকচোন আপোনাৰ 4k হয় কিন্তু মই 3k ধৰিছো 3% ইনক্ৰিমেন্ট হয় আৰু জুলাইত আপোনাৰ 3% ইনক্ৰিমেন্ট হয় হেতু হৈছে ডিএ ইনক্ৰিমেন্ট হৈছে 3% ডিসেম্বৰ আৰু জুলাই মাহত আকৌ বেসিকৰ ইনক্ৰিমেন্ট হয় 3% গতিকে মই লামসাম মই 9% ধৰিছো ইনক্ৰিমেন্ট বছৰত 9% মোৰ কন্ট্ৰিবিউশনটো 9% ইনক্ৰিমেন্ট ধৰিছো তাৰ পিছত মই 60% লম আৰু 40% তাতে থাকিব হা এটো 40 তাৰ পিছত এক্সপেক্টেড ৰিটাৰ্ণ মই ধৰিছো যে মোক যেটো মোৰ পেনশনৰ 40% জমা থাকিব তাৰে ওপৰত মোক 6.75 মোক হেৰি দিব খুদ দিব তেতিয়া হলে মোৰ পেনশন ক্যালকুলেশন কিমান হয় চাও ৰব মোৰ এনপিএস ৰ অধীনত টোটাল টকা মোৰ হেৰি জমা হয় 4,45,77,106 টকা আৰু তাৰে 3,63,85 টকা মই লামসাম পাম আৰু 1,45,14,021 টকা মোৰ মান্থলি আপোনাৰ পেনশন হিচাপে মই পাম গতিকে সেই হিচাপত হিসাব কৰিলে 6.75% খুতত মই মান্থলি পেনশন পাম 1 লাখ টকা 1,02,98 টকা ঠিক আছে তেতিয়া হলে আপোনালোকে সক লামসাম পাব কিমান প্ৰায় আপোনালোকে প্ৰায় পাব কিমান মই তাৰ মানে 31 বছৰ চাকৰি কৰিম আপোনালোক মই লামসাম মই সেই এনপিএস ৰ অধীনত গলে মই লামসাম পাম প্ৰায় 3 কোটি টকা এতিয়া সব আহক আপোনালোকে ইউনিফাইড পেনশন স্কিমত আপোনালোকক ক্যালকুলেশন কৰি দেখাইছো আপোনালোকে কিমান পাব সব এতিয়া মোৰ salary হৈছে 32,870 rupees ঠিক আছে এটো আপোনাৰ 30 বছৰত 10% কৰি 31 বছৰত 10% 300 কিমান হ'ব 300 30 বছৰ 1 বছৰত 10% 10 বছৰত দেখো 30 বছৰ 310% হা প্লাস 300% কিমান 310% তেতিয়া হলে মোৰ মান্থলি স্যালাৰি হৈ গৈ মই হেৰি ধৰাই নাই মই ৰিভাইজৰটো ধৰাই নাই সাপোজ এনে মোৰ যদি 32,830 এতিয়া মই যদি ইয়াক 310% ইনক্ৰিমেন্ট কৰি দাও বছৰত যদি 10% কৰি মোৰ স্যালাৰি বাঢ়ে মই হেৰি ধৰাই নাই আপোনাৰ যেটো হেৰি হ'ব ৰিভাইজ হ'ব 26 36 46 এবিলাক ধৰাই নাই এবিলাক নধৰি পেলাই কিমান হৈছে মোৰ স্যালাৰি ইমান 1,34,000 স্যালাৰি হওতে মোৰ
মই NPS-ত পাইছিলোঁ কিমান 3 কোটি টকা মই পাইছিলোঁ, কিন্তু মই ইয়াতে লামচাম মই 2 লাখ টকা মোৰ চেলাৰী ধৰি লৈছোঁ হা। 2 লাখ টকা লামচাম চেলাৰী, 2 লাখ টকাৰ আপোনাৰ হৰণ হ'ব আপোনাৰ 10, কিমান হ'ল 20। এতিয়া মোৰ 33 বছৰৰ চাকৰি কালত 6 মহীয়া যিটো হেৰি ইণ্টাৰভেল সেইটো কেইটা গৈছে, মানে 33 বছৰত 66টা 6মহীয়া মাহৰ গোট গৈছে। গতিকে 66 যদি মই পূৰণ দিওঁ তেতিয়াহ'লে মোৰ লামচাম এইখিনি হৈছে, আমি লামচাম পাম, তাৰমানে হৈ আছে 13,20,000 টকা লামচাম পাম। আৰু পেঞ্চনটো আমি কি পাম, পেঞ্চনটো আমি পুৰণি পেঞ্চনটো পাম। যদি মই 33 বছৰ চাকৰি কৰিব পাৰোঁ তেতিয়াহ'লে মই পেঞ্চনটো পুৰণি পেঞ্চন পাম, মানে বেচিকৰ 50% আৰু ডিয়াৰলেন্স এলাউন্সটো থাকিব। গতিকে মই 13 লাখ টকাহে লামচাম পাম, কিন্তু NPS-ত কিমান পাই আহিছোঁ 3 কোটি 13 লাখ। তাতে হৈছে আপোনাৰ হেৰি আপোনাৰ দৰমহা মই তাতে পেঞ্চন পাই আছিলোঁ 1 লাখ, আৰু ইয়াতে হ'লে কি 2 লাখ টকা দৰমহা হ'লে মোৰ পেঞ্চন হৈ যাব 1 লাখ। তাৰমানে আল্টিমেটলি আপোনাৰ UPS-ত লছহে বেছি। আশা কৰোঁ আপোনালোকে বুজি পাইছে ডিফাৰেঞ্চটো।